Hello my dear students. আজিৰ এই ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10ৰ ফাৰ্ষ্ট ফ্লাইটৰ অতি গুৰুত্বপূৰ্ণ কবিতা এ টাইগাৰ ইন দা জু। ভিডিঅ'টিলৈ আগবঢ়াৰ আগতে মই তোমালোকক এটি ৰিকুৱেষ্ট কৰিছো, যদি তোমালোকে ভিডিঅ'টি চাই অলপ উপকৃত হোৱা তেনেহলে ভিডিঅ'টিত এটি লাইক কৰিবা। আৰু ভিডিঅ'টি চাই কেনেকুৱা পাইছা কমেন্ট কৰি জনাবলৈ পাহৰি নাযাবা। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা। বলা এতিয়া আমি লেসনটিলৈ আগবাঢ়ো। লেসনৰ শিৰোনামটি হ'ল এ টাইগাৰ ইন দা জু। চিৰিয়াখানাত থকা এটা বাঘ। This poem contrasts a tiger in the zoo with the tiger in its natural habitat. এই কবিতাটোৱে চিৰিয়াখানাত থকা এটা বাঘ আৰু হাবিত থকা এটা বাঘৰ মাজত তুলনা প্ৰকাশ কৰিছে। The poem moves from the zoo to the jungle and back again to the zoo. এই কবিতাটোৱে এবাৰ চিৰিয়াখানাৰ পৰা জংগললৈ গতি কৰিছে আৰু এবাৰ চিৰিয়াখানালৈ ঘূৰি আহিছে। Read the poem silently once and say which stanzas speak about the tiger in the zoo and which ones speak about the tiger in the jungle. কবিতাটো মনে মনে পঢ়া আৰু কোৱা কোনটো দফাই চিৰিয়াখানাত থকা বাঘৰ বিষয়ে বুজাইছে আৰু কোনটো দফাই জংগলত থকা বাঘৰ বিষয়ে বুজাইছে। He stalks in his vivid stripes. He stalks in his vivid stripes the few steps of his cage on pads of velvet quid in his quid race. He stalks, তেওঁ খোজ কাঢ়ে, in his vivid stripes, তেওঁৰ শৰীৰত থকা বিভিন্ন ধৰণৰ উজ্জ্বল কলা কলা আচৰ সৈতে। তোমালোকে এটা কথা মনত ৰাখিবা, ইয়াত যিটো ভিভিড আছে এই ভিভিডৰ সিমিলাৰ ৱৰ্ডছ আছে পৰীক্ষাত। এই ভিভিড মানে হ'ল উজ্জ্বল, যাৰ সিমিলাৰ ৱৰ্ড হ'ল ব্ৰাইট বা শাইন। মনত ৰাখিবা পৰীক্ষাত এইটো প্ৰায় আহি থাকে, কমন হয়। ভিভিডৰ সিমিলাৰ ৱৰ্ড বা সিনোনিম বা সমাৰ্থক শব্দ লিখিবলৈ আহে। মনত ৰাখিবা যে ভিভিড মানে হ'ল উজ্জ্বল। যে তেওঁ খোজ কাঢ়ে তেওঁৰ শৰীৰত থকা বিভিন্ন উজ্জ্বল কলা কলা আচৰ সৈতে। The few steps of his cage, যে তাৰ যিটো পিঞ্জৰা, তাৰ যিটো চেল হয়, সেই পিঞ্জৰাৰ ভিতৰত কেইটামানহে তেওঁ খোজ কাঢ়ে। On pads of velvet quid in his quid race, যে কি কৈছে ভেলভেট কুইট। এতে ভেলভেটটো এটা ইম্পৰ্টেণ্ট শব্দ হয়। ভেলভেট মানে হ'ল কোমল, একেবাৰে নৰম। মনত ৰাখিবা ভেলভেট শব্দটোৰ আহে সিমিলাৰ ৱৰ্ড আহে, তো লিখিব লাগিব সফ্ট। মনত ৰাখিবা যে তেওঁৰ যিটো কোমল একেবাৰে ভৰিৰ তলুৱা আছে, একেবাৰে নৰম হয় সেই ভৰিৰ তলুৱাটো। সেই তলুৱাৰ সৈতে তেওঁ কি কৰে, খোজ কাঢ়ে এই পিঞ্জৰাটোৰ ভিতৰত। ইন হিজ কুইট ৰেচ, ইয়াতে এটা কুইট আছে, ইয়াতে এটা কুইট আছে। এই কুইট মানে হ'ল শান্ত, এই কুইট মানে হ'ল শান্ত। ইন হিজ কুইট ৰেচ, যেতিয়া বাঘ এটাই কি হয় চিৰিয়াখানাত আবদ্ধ হৈ যায়, তেওঁৰ যিমানেই খং নাথাকক কিয় লাহে লাহে সেইটো কি হৈ যায়, শান্ত হৈ যায়। সেই কথাটো ইয়াতে বুজাইছে। তো আমি প্ৰথম দফাটোত বুজি পালোঁ কি যে তেওঁ খোজ কাঢ়ে ক'ত, পিঞ্জৰাৰ ভিতৰত। অলপহে জাগা, এই অলপ জাগাৰ ভিতৰত তেওঁ বেছি খোজ কাঢ়িব নোৱাৰে, অলপ কেইটামানহে খোজ কাঢ়িব পাৰে। অন পেডছ অফ ভেলভেট কুইট,
কিহৰ জৰিয়তে তেওঁৰ কোমল যেটো ভৰিৰ তলুৱা সেই ভৰিৰ তলুৱা শান্ত কোমল ভৰিৰ তলুৱাৰ সৈতে ইন হিজ কুইটনেছ যে তাৰ যেটো খংটো শান্ত কৰি কেনে যে কি কৰি থাকে তেওঁ পিঞ্জৰাৰ ভিতৰত খোজকাঢ়ি থাকে He should be lurking in shadow, sliding through long grass near the waterhole where plump deer pass. যে তেওঁ ক'ত থাকিব লাগিছিল যে গছৰ ছাট লুকাই থাকিব লাগিছিল ইয়াতে লাৰ্কিং মানে হ'ল লুকাই থকা হাইডিং হয় শ্যাডো মানে হ'ল গছৰ ছাট যে তেওঁ আচলতে গছৰ ছাট লুকাই থাকিব লাগিছিল হাবিত বা জংগলৰ একেবাৰে গভীৰ জংগলত তেওঁ লুকাই থাকিব লাগিছিল স্লাইডিং থ্ৰু লং গ্ৰাছ যে একেবাৰে দীঘল ঘাঁহৰ মাজেৰে তেওঁ চুচুৰি ঘূৰিব লাগিছিল কিহৰ কাৰণে নিয়াৰ দ্য ৱাটাৰ হোল হুইল প্লাম্প ডিয়াৰ পাছ যে পানীৰ নিজৰাৰ কাষত য'ত নেকি কি আহে যে স্বাস্থ্যৱান সুস্বাস্থ্যৰ যিবিলাক হৰিণা আছে সেইবিলাক যে সেই পানীৰ নিজৰাৰ ওচৰেৰে যে অহা যোৱা কৰে সেই হৰিণাবিলাক ধৰাৰ কাৰণে তেওঁ আচলতে ক'ত থাকিব লাগিছিল যে হাবি বা জংগলত গছৰ ছাট লুকাই থাকিব লাগিছিল তে প্ৰথমটো দফা আমি পালো যে তেওঁ ক'ত আছে চিৰিয়াখানাৰ ভিতৰত আছে পিঞ্জৰাৰ ভিতৰত আবদ্ধ হৈ আছে তো তাৰ পিছত আমি পালো কি যে তাৰ পিছত জংগলত কেনেকৈ থাকে তে প্ৰথমটো চিৰিয়াখানাৰ পৰা আহিল চিৰিয়াখানাৰ পৰা ক'ত আহিল জংগললৈ এইবাৰ আমি পঢ়িম হি শুড বি snarling around houses at the jungle's edge bearing his white fangs his claws terrorizing the village he should be snarling around houses তেওঁ কি কৰিব লাগিছিল যে জংগলৰ দাঁতি কাষৰীয়া যিবিলাক ঘৰ আছে সেই ঘৰৰ চাৰিওফালে আহি কেনে তেওঁ গৰ্জন মাৰিব লাগিছিল স্নাৰ্লিং কৰিব লাগিছিল গৰ্জন মাৰিব লাগিছিল কেনেকৈ তাৰ যিবিলাক মুখৰ বগা দাঁত আছে হোৱাইট ফেংছ আছে বগা দাঁতবিলাক উলিয়াই কেনে হিজ ক্ল'জ তেওঁৰ যিবিলাক ভৰিৰ যিবিলাক নখ আছে নখবিলাক দেখুৱাই টেৰৰিজিং দ্য ভিলেজ গাঁৱৰ মানুহবিলাকক ভয় দেখুৱাই তেওঁ সেই হাবিৰ জংগলৰ দাঁতি কাষৰীয়া অঞ্চলবিলাকত থকা ঘৰবিলাকৰ চাৰিওফালে ঘূৰি গৰ্জন মাৰি কেনে সেই গাঁৱৰ মানুহবিলাকক কি কৰিব লাগিছিল ভয় দেখুৱাব লাগিছিল কিন্তু তেওঁ এতিয়া ক'ত আছে চিৰিয়াখানাত তো আমি দ্বিতীয় দফাটো পালো যে চিৰিয়াখানাৰ বিষয়ে নহয় জংগলৰ বিষয়ে জংগলত এটা বাঘ থাকিলে বাঘটো কেনেকুৱা থাকে তাৰপিছত দ্বিতীয় দফাটো কি পাইছোঁ জংগলত থকাৰ কথাই পাইছোঁ কিন্তু প্ৰথম দফাটো আছিল যে চিৰিয়াখানাত থকা প্ৰথমটো চিৰিয়াখানা তাৰপিছত দ্বিতীয়টো হাবি তৃতীয়টো হাবি এইবাৰ চতুৰ্থটো কি হয় সেইটো চাওঁ আহা But he is locked in a concrete cell. His strength behind bars, stalking the length of his cage, ignoring visitors. কিন্তু তেওঁ এতিয়া কি হৈ আছে যে কংক্ৰিট চেল মানে চিমেণ্ট বালিৰে তৈয়াৰ কৰা এটা চেল কাৰাগাৰ বা পিঞ্জৰাত কি হৈ আছে তেওঁ আবদ্ধ হৈ আছে হিজ ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ছ তেওঁৰ যিটো শক্তি সেই শক্তিটো দণ্ডবিলাকৰ আঁৰত কি হৈ আছে জমা হৈ আছে এই পিঞ্জৰাত যে দণ্ডবিলাক যে থাকে এইটো পিঞ্জৰাত এইবিলাক দণ্ড হয় এইবিলাক কি হয় দণ্ড হয় এই দণ্ডবিলাকৰ আঁৰত কি হৈ আছে তাৰ শক্তিটো আবদ্ধ হৈ আছে
stroking the length of his cage, ignoring visitors. যে তেওঁৰ যিটো পিঞ্জৰাত তেওঁ খোজকাঢ়ি আছে, তেওঁৰ যিটো দীঘল পিঞ্জৰা হয়, সেই পিঞ্জিৰাৰ ভিতৰত তেওঁ কি কৰি আছে, খোজকাঢ়ি আছে, ইগনৰিং ভিজিটৰ্ছ, যে ভিজিটৰবিলাকক তেওঁ যেন ইগন'ৰ কৰি আছে, দেখিও যেন নেদেখাৰ ভাৱ ধৰি আছে। মানে তাৰ যিখিনি শক্তি আছে শক্তিখিনি প্ৰয়োগ কৰিব পৰা নাই, কিন্তু জংঘলত থকা হ'লে তেওঁ কি কৰিলেহেঁতেন, মানুহবিলাকক এটাক কৰিলেহেঁতেন, কিন্তু এতিয়াতো এটাক কৰিব নোৱাৰে। কিয়? যে তাৰ সন্মুখত কি আছে, দণ্ড আছে, বাৰ্ডছবিলাক আছে, সেইকাৰণে তেওঁৰ শক্তিটো কি হৈ আছে, আবদ্ধ হৈ আছে দণ্ডৰ ভিতৰত। তো এইটো আমি কি পালোঁ, এই দফাটো আমি পালোঁ যে চিৰিয়াখানাৰ ভিতৰত। এইটো কেই নম্বৰ দফা, 1 2 3 4 নম্বৰ দফা। 4 নম্বৰ দফাটো আমি পালোঁ কি, যে এইটো জু হয়, জুৰ ভিতৰত পালোঁ আমি। প্ৰথমটো আছিল জু, দ্বিতীয়টো জংগল, তৃতীয়টো জংগল, চতুৰ্থটো কি পালোঁ, জু পালোঁ। এবাৰ শেষ দফাটো আমি চাওঁ। শেষ দফাত কি কৈছে, হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট, দ্য পেট্ৰলিং কাৰ্ছ এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়াণ্ট আইজ এট দ্য ব্ৰিলিয়াণ্ট ষ্টাৰ্ছ। যে তেওঁ কি কৰে, চিৰিয়াখানাত থকাৰ পিছত তেতিয়া চিৰিয়াখানাৰ যেতিয়া থাকে, তেওঁ চিৰিয়াখানাৰ ভিতৰত পিঞ্জৰাৰ ভিতৰত যেতিয়া আবদ্ধ হৈ থাকে, তেওঁ ৰাতিটোত কি শুনা পায়, যে শেষ ভইচটো শুনা পায়, মানে শেষ মাতটো শুনা পায়, কিহৰ, দ্য পেট্ৰলিং কাৰ্ছ, যে যিবিলাক গাড়ীয়ে চাবলৈ আহে, যে ভ্ৰমণকাৰী মানুহবিলাক, ভিজিটৰ্ছবিলাক গ'ল নে নগ'ল, বা সকলোখিনি ঠিক ঠাক আছে নে নাই, সেইবিলাক চাবৰ কাৰণে যিবিলাক মানুহ আহে গাড়ী লৈ, সেইবিলাকক দ্য পেট্ৰলিং কাৰ বুলি কোৱা হয়। সেই পেট্ৰলিং কাৰ্ছবিলাকৰ মাতটো তেওঁ শুনা পায়। শুনা পোৱাৰ পিছত তেওঁ কি কৰে, এণ্ড ষ্টেয়াৰ্ছ, পিছত এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়াণ্ট আইজ এট দ্য ব্ৰিলিয়াণ্ট ষ্টাৰ্ছ। আৰু তাৰপিছত যেতিয়া পেট্ৰলিং কাৰ্ছবিলাক গুচি যায়, গুচি যোৱাৰ পিছত তেওঁ কি কৰে, তেওঁৰ বেলেগ কাম নাথাকে, তেওঁ কি কৰি থাকে, যে আকাশৰ ফালে তেওঁৰ উজ্জ্বল, হিজ ব্ৰিলিয়াণ্ট আইজ, তেওঁৰ উজ্জ্বল চকুৰে কি কৰি থাকে, ব্ৰিলিয়াণ্ট, উজ্জ্বল তৰাবিলাক চাই থাকে, আকাশৰ ফালে চাই চাই তৰাবিলাক চাই থাকে তেওঁৰ উজ্জ্বল চকুৰ সৈতে। তো এই দফাটো আমি কি পালোঁ, চিৰিয়াখানাৰ ভিতৰতে পালোঁ। যে প্ৰথম দফাটো আছিল চিৰিয়াখানাৰ ভিতৰত, দ্বিতীয় আৰু তৃতীয় আছিল জংঘলত, তাৰপিছত চতুৰ্থ আৰু পঞ্চম কি পালোঁ, যে পিঞ্জৰাৰ ভিতৰত, চিৰিয়াখানাৰ ভিতৰত বাঘটো আবদ্ধ হৈ আছে। তো এই কবিতাটোৰ জৰিয়তে এটা বাঘৰ যিটো অৱস্থা, হাবিত থাকিলে কেনেকুৱা থাকে আৰু চিৰিয়াখানাৰ ভিতৰত থাকিলে কেনেকুৱা থাকে, সেই পাৰ্থক্যটো দাঙি ধৰিছে। আশা কৰোঁ সকলোৱে বুজি পাইছা। তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা, যাতে সিহঁতেও লাভৱান হ'ব পাৰে, ভিডিঅ'টো বা ক্লাছটো ভালকৈ বুজিব পাৰে। এনেকৈ সেইয়াৰ কাৰণে তুমি কি কৰিবা, তোমাৰ বন্ধু বান্ধৱীলৈ ক্লাছটো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।